আমি উপস্থিত আছো চাবুৱাৰ ৰহমৰীয়াৰ মাছপাৰ গাঁৱত আৰু এখন বিশেষ ঘৰলৈ আহিছো। কিয় আহিছো আপোনালোকে হয়তো দৃশ্যাংশ দেখি অনুমান কৰিব পাৰিব। সকলো এক প্ৰকাৰ শোকাৰ্ত হৈ আছে বুলি ক'ব লাগিব, যিহেতু এইখন গাঁৱৰ এগৰাকী মহিলা আজি প্ৰায় 2 বছৰ ধৰি এক প্ৰকাৰ জটিল ৰোগত ৰোগাক্ৰান্ত হৈ আছে। দুইটা বৃক্ক এক প্ৰকাৰ বিকল হৈ গ'ল বুলি চিকিৎসকে ঘোষণা কৰিছে আৰু তাৰ পিছতেই এক প্ৰকাৰ কাল অমানিশা নামি আহিছে এই দৰিদ্ৰ পৰিয়ালটিলৈ। আমি দেখুৱাইছো এগৰাকী মহিলা আৰু তেওঁৰ কণমানি সন্তান, তেখেতৰ স্বামী আছে আৰু বাকী গাঁৱৰ বাকী লোকসকলো আজি খবৰ কৰিবলৈ আহিছে, সহমৰ্মিতা প্ৰকাশ কৰিবলৈ আহিছে এগৰাকী মহিলাৰ ওচৰত। আমি তেখেতৰ স্বামীৰ ওচৰলৈ যাম। কিমান দিনৰ পৰা আপোনাৰ পত্নী অসুস্থ হৈ আছে? আজি প্ৰায় 2 বছৰ ধৰি মোৰ পত্নী এই ৰোগত ভুগি আছে। গতিকে আজি প্ৰায় 2 বছৰ ধৰি মই এই চিকিৎসা ডিব্ৰুগড় মেডিকেলত কৰি আছোঁ, কিন্তু আজি ডক্টৰ শেষ অনুমতি ডায়েলাইচিছৰ অনুমতি প্ৰদান কৰিলে। গতিকে এজন মই দিন হাজিৰা কৰা দৰিদ্ৰ ব্যক্তি, আজি তাই এটাই হাপা আশা মোক বাৰম্বাৰ কয়। মই মাত্ৰ 2 দিন ছোৱালীজনী অংগনাবাদী স্কুললৈ নিছিলোঁ। আজি পিতৃ হৈও তই ছোৱালীজনী মোৰ চকুৰ আগত অনা নিয়া কৰিব পৰা নাই। গতিকে মোৰ ছোৱালীজনী স্কুল অনা নিয়া কৰা হেঁপাহ মোৰ জীয়াই থাকিবলৈ মন আছে। গতিকে মোৰ এই আশা হেঁপাহ তই পূৰাব লাগিব। গতিকে সেই আশাৰে মই আজি মানে লাগি আছোঁ, যুঁজি আছোঁ শেষ পৰ্যায়লৈকে। কিন্তু আজি মোৰ মই দৰিদ্ৰসীমা ব্যক্তি যিহেতু, গতিকে ৰাইজৰ সাহায্য দান বৰঙণি বিচাৰিছোঁ। গতিকে মোৰ কণমানি ছোৱালীজনী যদি চাই আপোনালোকে 2 এটকা যাতে দান বৰঙণি আগবঢ়ায়, তাই অফুৰন্ত কামনা ৰাখি আপোনালোকৰ চিৰকৃতজ্ঞ হৈ ৰ'ম। হয়, এক প্ৰকাৰ শোকাকুল পৰিৱেশ, সকলো আৱেগিক হৈ পৰিছে। আপুনি কিবা মুখ্যমন্ত্ৰী মহোদয় বা বিধায়ক মহোদয়লৈ কিবা আহ্বান জনাব নেকি, কিবা ক'ব নেকি? হয়, এখেতে কথা ক'বলৈ যথেষ্ট অসুবিধা হৈছে, যিহেতু 2 বছৰ ধৰি চিকিৎসা কৰি আছে এইগৰাকী কণমানি, আৰু কৈছে স্বামীয়ে যে অন্ততঃ অংগনাবাদী কেন্দ্ৰলৈ এইগৰাকী নিজৰ কন্যাক যদি 2 দিনমান নিবলৈ পালেহেঁতেন তেতিয়াও সন্তুষ্ট হ'লহেঁতেন। সঁচাকৈ এক অবৰ্ণনীয় পৰিৱেশ। আমি মহিলাসকল আছে, কিছু মত লোৱাৰ প্ৰয়াস কৰিম। মোৰ আময়াকে হৈছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিধায়ক মহোদয় জনাওঁ যে আময়াগৰাকীক যথেষ্ট সহায় কৰিবলৈ আৰু আগবঢ়াই নিবলৈ বহুত দুখীয়া পৰিয়ালৰ হয়। মানে ছোৱালীজনীকো যাতে ডাঙৰ দীঘল অলপমান হেৰি কৰিব পাৰে আৰু। হয়, পূৰ্বতে আপোনালোকৰ লগতে হাঁহি মাতি ফুৰিবলৈ গৈছিলে, লগ পাইছিলে আপোনালোকে? হয়, মোৰ যা হয়। যা হয়। তাৰপিছত 2 বছৰৰ পৰা 1.5 বছৰৰ পৰা এনেকুৱা অৱস্থা। এতিয়া আহ্বান কি জনাব চৰকাৰলৈ, বিধায়কলৈ বা মুখ্যমন্ত্ৰীলৈ? মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে মোৰ ভণ্টিজনীক যাতে 2 এবছৰ দিয়ে। হয়, কোনো কথা ক'ব নোৱাৰা অৱস্থা, এক প্ৰকাৰ শোকাকুল পৰিৱেশ। আপোনালোকৰ পৰিৱেশটো আমি দেখুৱাই আছোঁ। 2টা বৃক্ক এক প্ৰকাৰ বিকল হৈ গ'ল আৰু তাৰপিছতে কাল অমানিশা নামি আহিছে। আমি কিছু স্থানীয় লোক আছে, মত লোৱাৰ প্ৰয়াস কৰিম, যিসকল সমাজৰ লগত জড়িত ব্যক্তি। কি ক'ব? সঁচাকৈ এক অবৰ্ণনীয় পৰিৱেশ। সঁচাকৈ এই অধিক দুখজনক বিষয়। মোৰ বন্ধু জানৱ গোহাঁই, তেওঁৰ পত্নী আজি প্ৰায় 2টা বছৰ ধৰি জটিল ৰোগত, আচলতে 2টা বৃক্কৰ এতিয়া আমি জানিব পাৰিছোঁ ডক্টৰে শেষ হৈছে বুলি আমাক জনাইছে। গতিকে শেষ অন্তিম পৰ্যায়ত তেওঁ ডায়েলিচিছ কৰা যিটো প্ৰক্ৰিয়া হৈছে, আৰু এই 2টা বছৰ ধৰি বন্ধু জানৱ গোহাঁই তেওঁ সামৰ্থ্য অনুযায়ী ঘৰখনৰ সকলো সা সম্পত্তিৰ পৰা আৰম্ভ কৰি যিখিনি দিব পৰা সকলো ইতিমধ্যে দিন হাজিৰা কৰা জানৱ গোহাঁই ইতিমধ্যে সকলো শেষ হৈছে। ইয়াৰ সমান্তৰালভাৱে গাঁওবাসীও দান বৰঙণি আগবঢ়াই তেওঁ সহযোগিতা আগবঢ়াইছে, যদিও এইখিনি পৰ্যাপ্ত নহয়। স্থানীয় বিধায়ক আমাৰ মাননীয় বিনোদ হাজৰিকা ডাঙৰেও তেওঁ পুঁজিৰ পৰা কিছু আৰ্থিক সাহায্য আগবঢ়াইছে, যদিও আমি সেইটো পৰ্যাপ্ত হৈছে বুলি আমি ভবা নাই। আমি এইখিনিতে আমি গাঁওবাসী হৈ তেওঁৰ আমি বন্ধু হিচাপে এটাই কথা ক'ব বিচাৰিছোঁ, অসম চৰকাৰৰ
মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এটাই আহ্বান জনাওঁ যে এটা কথা হ'ল কি আমি অসম জুৰি দেখিছোঁ তেখেতে উন্নয়নৰ স্বাৰ্থত আৰু তেখেতে বিভিন্ন মানুহৰ দুখ দুৰ্গত সদায় হাত পাতি আহিছে আৰু গতিকে এই ক্ষেত্ৰতো আমাৰ এই বন্ধুজনৰ এই পৰিয়ালটোলৈ মানে তেওঁ চকু মেলি চাব বুলি ভাবিছোঁ আৰু এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো ইয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেওঁৰ জৰিয়তেও এই পৰিয়ালটোৱে কিছু হ'লেও সকাহ লাভ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু বিশেষকৈ আমি এটাই কথা ক'ব এই বাৰ্তাখিনি প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আমি স্থানীয় বিধায়ক মহোদয়ক আমাৰ সন্মানীয় বিনোদ হাজৰিকা ডাঙৰীয়ালৈ আমি পুনৰবাৰ আমি গাঁওবাসীক আহ্বান জনাব বিচাৰিছোঁ তেওঁ যি আৰ্থিকভাৱে যি সবল শক্তি আগবঢ়াইছে যে আমিও গাঁওবাসী হওক বা পৰিয়ালটোৱে হ'লেও মানে পৰ্যাপ্ত হৈছে বুলি মই ভবা নাই তেখেতৰ লগতে তেখেতৰ জৰিয়তে অসম চৰকাৰৰ তৰফৰ পৰা এই পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিব পৰাকৈ এটা সুব্যৱস্থা কৰি দিব বুলি আমি আশা ৰাখিছোঁ আৰু এই পৰিয়ালটোৰ যিজনী কণমানি ছোৱালীজনী মুখলৈ চাই আৰু যিকেইটা দিন তেওঁ জীয়াই আছে আৰু অধিকভাৱে জীয়াই থাকিব পৰাকৈ এই সফল এটা কাম চিকিৎসাৰ বাবে এটা পৰ্যাপ্ত আৰ্থিক সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ গাঁওবাসী হয় ধন্যবাদ জনাইছোঁ সঁচাকৈ এক বৰ্ণনাতীত পৰিৱেশ অতি দুখৰ বিষয় কি ক'ব আপোনালোকে স্থানীয় লোক পোনপ্ৰথমে আমি আপোনালোকৰ নিউজৰ যোগেদি সমগ্ৰ ৰাইজকে আমি এতিয়া আহ্বান জনাব বিচাৰিছোঁ যিহেতু এই পৰিয়ালটো অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি তেখেতে 2 বছৰ ধৰি তেওঁ যিখিনি সামৰ্থ্য আছে সেই সামৰ্থ্য অনুযায়ী তেখেতে চিকিৎসা কৰিলে অৱশেষত তেওঁ চিকিৎসা প্ৰদান কৰিবৰ কাৰণে তেওঁ সামৰ্থ্য নাই গতিকে সমূহ ৰাইজক তেওঁ আহ্বান জনাইছে আজি আপোনালোকৰ যোগেদি আহ্বান জনাইছে সকলোৱে কিছু অংশ হ'লেও দান বৰঙণি আগবঢ়াই তেখেতক এই ক্ষণত সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ আৰু লগতে আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেখেতৰ স্বাস্থ্যজনিত কাৰণত তেখেতৰ সাহায্য পুঁজি আছে তেওঁ সাহায্য পুঁজিৰ জৰিয়তে তেখেতে কিছু অংশ আগবঢ়াই তেখেতক চিকিৎসা আগবঢ়াব বুলি ভাবিছোঁ লগতে আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা ডাঙৰীয়াই এই ক্ষেত্ৰত সকলোকে তেওঁ এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে গতিকে আমি ভাবিছোঁ কি তেওঁ আমাৰ এই ৰহমৰীয়া অঞ্চললৈ আহি এই দৰিদ্ৰ পৰিয়ালটোৰ লগত যোগাযোগ কৰক তেখেতে আহি অন্ততঃ নিশ্চয় এবাৰ তেওঁ দৃষ্টি আকৰ্ষণ কৰি চাওক আৰু তাৰপিছত তেখেতেও এই পৰিয়ালটোক কিছু সাহায্য আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ এই অঞ্চলৰ এজন যুৱক হিচাপে গতিকে আমি ৰাইজকো পুনৰবাৰ আহ্বান জনাইছোঁ সকলোৱে যাতে অতি সোনকালে সকলোৱে কিছু অংশ হ'লেও দান বৰঙণি আগবঢ়াই তেখেতক এই স্বাস্থ্যৰ কাৰণে যাতে সহযোগিতা আগবঢ়াই তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ লগতে আমি পৰিয়ালবৰ্গক আপোনালোকৰ যোগেদি এখন একাউণ্ট তেওঁলোকৰ যি বেংক একাউণ্ট আছে সেই একাউণ্ট ৰাইজলৈ আগবঢ়াই দিয়ক আৰু সেই একাউণ্টত ৰাইজে নিশ্চয় বৰঙণি আগবঢ়াব বুলি আমি আশাবাদী ধন্যবাদ হয় আমি দেখুৱালোঁ এই পৰিয়ালটো শোকাকুল পৰিয়ালটোৰ এক বৰ্ণনাতীত পৰিৱেশ হয় এইগৰাকী মহিলা প্ৰায় 2 বছৰ ধৰি 2টা বিকল হৈ গৈছে বুলি ইতিমধ্যে চিকিৎসকে কৈছে আৰু এইগৰাকী কণমানি আপোনালোকে দেখিছে এই মহিলাগৰাকীৰ এটাই আশা আৰু 2 দিনমান যদি অংগনাবাদী কেন্দ্ৰলৈ হাতত ধৰি এই কণমানিগৰাকীক লৈ যাব পাৰে তাতে তেওঁ সন্তুষ্ট হ'ব অতি বৰ্ণনাতীত পৰিৱেশ এয়া স্বামীয়ে ক'লে তেওঁৰ দৰিদ্ৰ অৱস্থাৰ কথা গতিকে আমাৰ এই অনুষ্ঠান যদি স্বাস্থ্যমন্ত্ৰীয়ে চাই আছে বা হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ যদি দৃষ্টিগোচৰ হৈছে তেন্তে নিশ্চিতভাৱে এই পৰিয়ালটোৰ যি পৰিয়ালটোলৈ কাল অমানিশা নামি আহিছে এই পৰিয়ালটোক নৱ জীৱন দিয়াত যেন কিছু হ'লেও সহায় কৰে